নিউজ ক্ৰিয়েটিভিটি লাৰ্নিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ অসমীয়াৰ পাঠ 15 গড়গাঁও কবিতাটি বুজাই দিম, লগতে ইয়াৰ কুৱেশ্যন আনসাৰসমূহ উত্তৰবোৰ দি দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে মই ভিডিঅ'টো যেতিয়া আপলোড কৰোঁ তেতিয়া পাই যাবা। আৰু এটা কথা তোমালোকক কৈ দিওঁ, মই আৰু এটা চেনেল খুলিছোঁ আছাম এডু কৰ্ণাৰ বুলি, সেইটোতো মই ভিডিঅ'বোৰ আপলোড কৰিম। যোনবোৰ ছ'চিয়েল চায়েন্সৰ ভিডিঅ'বোৰ মই এইটো চেনেলত মই আপলোড নকৰোঁ, গতিকে সেইটো চেনেলত মই ছ'চিয়েল চায়েন্সৰ ভিডিঅ'বোৰ পাঠসমূহ বুজাই দিয়াৰ লগতে কুৱেশ্যন আনসাৰসমূহ দিবলৈ চেষ্টা কৰিম। গতিকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, যাতে ভিডিঅ'বোৰ পাই যোৱা আৰু শ্বেয়াৰ কৰি দিবা, গতিকে যাতে সোনকালে মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈ যায়। অ'কে, গতিকে এতিয়া মই কবিতাটো প্ৰথমতে বুজালোঁ, তাৰপিছত কুৱেশ্যন আনসাৰসমূহ উত্তৰবোৰ দি দিম। কবিতাটো কি কৈছে? গড়গাঁও কথা শুনি তল যা, বাট দেখি পিছলৈ যে পাওঁ, দিশৰ সোঁতত বোৱা ভটিয়নি বল পোৱা, উভতিব খোজে মাৰ নাও। মানে কি কৈছে? গড়গাঁও মানে কি? আহোম ৰাজত্বসকলে যেতিয়া ৰাজত্ব কৰিছিল শিৱসাগৰত, সেই শিৱসাগৰৰ যোনটো ৰাজধানী আছিল, ৰাজধানীখনৰ নাম আছিল গড়গাঁও। গতিকে গড়গাঁৱত কি আছিলে? গড়গাঁৱৰ ৰূপ সৌন্দৰ্যটো ইমানেই ধুনীয়া আছিল, স্বৰ্গদেউসকলে ইমান ধুনীয়াকৈ মানে গড়গাঁওখন সজাইছিলে। বিভিন্ন কীৰ্তিচিহ্নবোৰ এতিয়াও তোমালোকে দেখিবলৈ পোৱা হয়, যিসকলে গৈছে শিৱসাগৰ দেখিবলৈ বহুতো কীৰ্তিচিহ্ন আছে, তাৰ সৌন্দৰ্যটো বহুত ধুনীয়া। আৰু তেওঁলোকৰ সেই সময়ৰ মানুহবিলাক যোনসকল আছিল, তেওঁলোক বহুত গুণী আছিল। গতিকে সেই সৌন্দৰ্য দেখি কবিয়ে কি কৈছে যে গড়গাঁওখনৰ সৌন্দৰ্য দেখি গড়গাঁও কথা শুনি তল যায়, মানে গড়গাঁৱৰ কথা শুনি তেওঁৰ মূৰটো সদায় তল যায় বুলি কৈছে। মানে ইমানেই ধুনীয়া সৌন্দৰ্য, গতিকে গড়গাঁৱৰ আগত তেওঁৰ মানে মূৰটো তল যায় বুলি কৈছে। বাট দেখি পিছলৈ যে পাওঁ, দিশৰ সোঁতত বোৱা ভটিয়নি বল পোৱা। আৰু দিশৰ সোঁতত যোনটো মাৰ নাও মানে কি? দুটা নাও একেলগে যোৰা নাও একেলগে গৈ থাকে। গতিকে সেই যোৰা নাও মাৰ নাও যেতিয়া একেলগে গৈ থাকে, তেতিয়া গড়গাঁৱৰ ওচৰ চাপে, গড়গাঁৱৰ যেতিয়া ওচৰ চাপে, তেতিয়া কি হয়? সেই মাৰ নাওটো উভতি আহিব খোজে তেওঁৰ সৌন্দৰ্যটো দেখি। উলট পালট দিয়ে কথাৰে নহয় শেষ, কটাৰীটো বাবে তাৰ কাটে। একে গড়গাঁওখনক কবি আকৌ উলট পালট দেশ কৈছে, মানে ইয়াতে নোহোৱা কামো হৈ যায়। আৰু তাৰ কথা গড়গাঁৱৰ কথা কৈ শেষ কৰিব নোৱাৰে, কথাৰে শেষ কৰিব নোৱাৰে। কটাৰীটো বাবে তাৰ কাটে, মানে কটাৰীৰে যোনটো আমি বস্তু কাটো সেইটো দি কাটে, কিন্তু কটাৰী ওলোটা ঠাইৰে কাটিব পাৰি জানো? নোৱাৰি। কিন্তু গড়গাঁৱত সেই ওলোটা ঠাইৰো বস্তু কাটিব পাৰি। তেনেকুৱা মানে নোহোৱা কাম তাত নাইকে, মানে সকলো কাম তাত কৰিব পাৰি। বাঘ গৰু হালে হালে একে ঘাটে পানী খালে, বাঘ আৰু গৰুৱে একে ঘাটৰে পানী খায়। নগৰৰ দেউ লগা ঘাটে দেউ তাতে ফুৰে হাতে বাটে, মানে তাতে হাতে বাটে বাটত মানে তাতে মানুহ এনি টাইম মানে সকলো সময়তে ঘূৰিয়ে থাকে। বিদেশীৰ চকু থিৰ স্বদেশীৰ ওখ শিৰ, দেউ লগা মানুহৰ দেহ উজুতিত ভাগে দাঁত, কোঢ়ালৰ হৰে মাত অহা যোৱা নাই। তাৰমানে তাত অহা যোৱা মানুহৰ মানে গড়গাঁৱৰ যোনটো ৰাস্তা পথ আছে, তাত অহা যোৱা মানুহৰ কোৰাহলত মানে মানুহৰ অহা যোৱা হৈ থাকে। বিদেশীৰ পৰাও মানুহ দেখিবলৈ আহে, তাৰ সৌন্দৰ্যটো দেখিবলৈ, কীৰ্তিচিহ্নবোৰ দেখিবলৈ আহে। তাত মানে মানুহৰ শেষ নাই, মানুহ অহা যোৱা হৈয়ে থাকে। মানুহৰ জনে ভিন ভিন বিভিন্ন ধৰণৰ মানুহ তাত আহি থাকে। সকলোৰে আছে কাম, নোহোৱা নাই না, মানে তাত গড়গাঁৱত যিসকল মানুহ আছে, গতিকে তেওঁলোকৰ বহুতো কাম থাকে। তেওঁলোক মানে একেবাৰে অবাবত সময় নষ্ট নকৰে, আৰু তেওঁলোকে বহুত কাম জানে, নজনা কাম একোৱেই নাই। নোহোৱাৰ নাই নাম, যোনে নোৱাৰে তেওঁলোকৰ কোনো নামো নাই, তেওঁলোকৰ কোনো চিহ্ন নাই বুলি কৈছে। কাপুৰুষে সদায় পায় লাজ, যিসকল কাপুৰুষ মানে যিসকল এলেহুৱা বুলিয়ে কৈছোঁ, যিসকল এলেহুৱা কোনো কাম বন নকৰে, একো নোৱাৰে, তেওঁলোকক কাপুৰুষ বুলি কৈছে। আৰু কাপুৰুষে কি কয়? সদায় লাজ পায় বুলি কৈছে। নাই দিন নাই ৰাতি নাই পানী নাই মাটি, আদেশ মাথোন হয় সাজ, ইচ্ছা যেনে মহাৰাজ, মানে মহাৰাজৰ আদেশ মতে দিন ৰাতি একাকাৰ কৰি সকলোৱে কি কৰে? নিৰ্মাণ কৰি যাব, কীৰ্তিচিহ্নবোৰ নিৰ্মাণ কৰি গৈছে। এই কীৰ্তিচিহ্ন যোনবোৰ নিৰ্মাণ কৰিছে, দিনে ৰাতিয়ে তেওঁলোকে কষ্ট কৰি নিৰ্মাণ কৰিছে। সাজ মানে নিৰ্মাণ কৰা। অ'কে, বিলত নগৰ হয় নগৰত নৈ বয়, ধুদে তাত বান্ধে ৰাজ আলি। বিলত কি হয়? নগৰ বনাই দিয়ে। ৰাতিটোৰ ভিতৰতে কি হয়? পুখুৰী খান্দিছিল, জয়সাগৰ পুখুৰীটো ৰাতিৰ ভিতৰত খান্দিছিল, হয় নে নহয়? গতিকে তাত নোহোৱা কাম একোৱেই নাই গড়গাঁৱত। গতিকে নগৰত নৈ বৈ যায়, নগৰত নৈ বয়, এইটো কি উলট পালতে সেইকাৰণে কৈছে নোহোৱা কামো হ'ব পাৰে তাত। ধুদে তাত বান্ধে
ৰাজালি দুধে তাত বান্ধে ৰাজালি দুধে মানে কি এলেহুৱাবোৰো তাত ৰাস্তা বনাই দিব পাৰে এলেহুৱা যিসকল এলেহুৱাৰ ভিতৰত তেওঁলোকৰ ৰাজালি বনাই দিব পাৰে তেনেকুৱা বুলি কৈছে তাৰপিছত কাৰেঙৰ দেও ইটা হিল যেন ছটা ছটা গাঠে তাত হাঁহকণী ফালি বনোৱাৰ নিচিগে এলালি মানে কি তাত যোনটো কাৰেংঘৰ আছে ৰংঘৰ এইবোৰ কি হাঁহৰ কণী বৰা চাউল এইবোৰ দি বনাইছে হয় নহয় গতিকে সেই তাত ছটা ছটা ইটা ডাঙৰ ডাঙৰ ইটাৰে তাৰ হাঁহৰ কণী ভাঙি সেইবোৰ দি বনাইছিলে তাৰ কাৰেংঘৰৰ দেৱালয়বোৰ ওকে একে একে সকলোটি বান্ধে গড় খানে মাটি জাত জাত মাৰে বৰনাও মানে ডাঙৰ নাও সকলোকে একেলগে গড় বান্ধে ডাঙৰ ডাঙৰ গড়বোৰ সিহঁতে একে খানে সকলো একেলগতে বনায় ওকে তাৰপিছত বঠা নাই আছে হাত দা নাই আছে দাঁত যদি বঠা নাথাকিলেও তেওঁলোকৰ হাতেৰে কাম কৰিব পাৰে দা নাথাকিলেও দাঁত আছে দাঁত মানে উদাহৰণ দিছে আৰু এনে হেনা ৰাখে গড়গা মানে এনেকুৱা হেনা ৰাখে যদি বঠা নাই তেওঁলোকে সেই বঠাৰ কাম তেওঁলোকে হাতেৰে কৰিব পাৰে তেনেকুৱা হেনা তেওঁলোকৰ ওচৰত আছে সেই দেখি শুনি তল যাও আৰু এই সৌন্দৰ্য এই গুণ গড়গড়ৰ গুণ সৌন্দৰ্য মানুহৰ মানে গড়গড় মানুহৰ যিবোৰ কলা কৌশল আছে গুণ আছে সেইবোৰ দেখি কবিয়ে তল যায় বুলি কৈছে গতিকে কবিয়ে বহুত ধুনীয়াকৈ এটা কবিতা বনাইছে তোমালোকে মুখস্থ কৰিবা প্ৰায় 10 শাৰীমান মুখস্থ কৰি থবা আৰু কবিজনৰ নামটো মুখস্থ কৰি থবা আহিবই কবিজনৰ নাম আহিব আৰু বিনন্দ চন্দ্ৰ বৰুৱাৰ বিষয়ে ইয়াতে আছে পঢ়িবা আৰু ইয়াত এটা কোৱেশ্চন আছে এটো তোমালোকৰ কোৱেশ্চনতো দিছে সোৱা ধনী কবি বিনন্দ চন্দ্ৰ কবিক ধনী কবি কিয় কোৱা হয় মানে তেওঁ যোনবোৰ কবিতা সোৱা এটো কবিতাই ধৰা এটো কবিতা বহুত ধুনীয়া শব্দৰে চন্দ মিলাই পেলাই ধুনীয়াকৈ বনাইছে না গতিকে সেইভাবে ধনীৰ ব্যৱহাৰ ধুনীয়াকৈ কৰা হয় ধনী মানে কি শব্দ পৰ্যন্ত সেইবোৰক ধুনীয়াকৈ ব্যৱহাৰ কৰে গতিকে তেওঁক সেইভাবে ধনী কবি বুলি কয় হল এতিয়া তলৰ দফাত শুদ্ধ হৈছে নে এটো কিছুমান কোৱেশ্চনো শৰ্ট কোৱেশ্চন আহি যাব পাৰে এটো পঢ়ি থবা তাৰ পিছত কোৱেশ্চন আনসাৰ হ'ব মই এতিয়া পঢ়ি দিছো চোৱা গড়গা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু মোৰ সেকেন্ড চেনেলটো সাবস্ক্ৰাইব কৰি থবা আসাম এটো কৰ্নাৰ বুলি এটো ভিডিওৰ ডেসক্ৰিপচন বক্সত দি দিম ওকে এতিয়া সব প্ৰথম প্ৰশ্নটো গড়গা কবিতাটি কোনে ৰচনা কৰিছিল বিনন্দ চন্দ্ৰ বৰুৱা স্পেলিংবোৰ ভালকৈ চাবা গড়গা কবিতাটিৰ ৰচক জনক কি কবি বুলি জনা যায় ধনী কবি অলৰেডি মই কলো তাৰ পিছত মাৰনাও বুলিলে কি বুজা উত্তৰটো চোৱা এখনৰ দাঁতিত এখন বান্ধি লোৱা জোৰ নাওক মাৰনাও বুলি কোৱা হয় হেকত লিখি লবা নাওক ক এটা দি পিছত মাৰনাও বুলি কোৱা হয় তেনেকৈ লিখি দিব পাৰা বা এটো সেন্টেন্স লিখিলো হৈ যাব তাৰ পিছৰটো হল ঘ নম্বৰটো চোৱা ঘ নম্বৰটো কি আছে কবিতাটিৰ বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা কি কাম হয় চোৱা দুধে ৰাজআলি বান্ধে এটো হস্যিকাৰ নহয় এক আৰু দুধে ৰাজআলি বান্ধে কাৰেঙৰ দেৱাল গাঠে আৰু বৰ্ণাও মাৰে এইবোৰ কাম ৰজাৰ আদেশত হয় তাৰ পিছত 9 নম্বৰটো চোৱা গড়গড় কথা শুনি তল যাও বুলি কবিয়ে কিয় কৈছে অলৰেডি মই কবিতাটোত বহুতে বুজাই আহিছো আকৌ অতীতত আহোম স্বৰ্গদেউসকলে তেওঁলোকৰ ৰাজধানী গড়গাঁওক বিভিন্ন পদ্ধতিৰে আটোম টুকাৰিকৈ সজাইছিল কবিয়ে অতীতৰ গৌৰৱময় ঠাই গড়গড়ৰ সৌন্দৰ্য আৰু কীৰ্তিৰ কথা শুনি তল যাও বুলি কৈছে এটো হল উত্তৰটো সৰুকৈ লিখাই দিছো এটো বেছি আহিলে 2 মাৰ্ক আহিব পাৰে তোমালোকৰ তাৰ পিছত মই 5 নম্বৰ গিটাৰ কোৱেশ্চন আনসাৰ দি দিও ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিবা কোৱেশ্চন নম্বৰ 5 টো কি কৈছে চোৱা দিখৰ হুটত ক নম্বৰটো দিখৰ হুটত জ ভটিনী বলপা উভতিব খুজে মাৰনাও উভতিব খোজাৰ কাৰণ কি যোনটো মাৰনাও মানে যোনটো দুটা নাও একলগত যোনটো গৈ থাকে তাক কয় মাৰনাও গতিকে মাৰনাও উভতিব কিয় খুজিছিল যেতিয়া গড়গাঁৱৰ ওচৰ চাপিছিল আৰু গড়গাঁৱৰ সৌন্দৰ্য দেখি মাৰনাওবোৰ উভতিব খুজিছিলে উত্তৰটো মই লিখি দিছো চোৱা গড়গাঁৱৰ সৌন্দৰ্য চাবৰ কাৰণে অধিক জোৰেৰে গৈ থকা মাৰনাওবোৰ গড়গাঁৱক ওচৰতে দেখা পাই উভতি আহিব খুজে তাৰ পিছত খ নম্বৰটো উলট পালট দিয়া কথাৰে নহয় হে কটাৰীৰ দাবে তাৰ কাটে বুলি কবিয়ে কি বুজাব বিচাৰিছে উত্তৰটো চোৱা অলপ দীঘল হ'ব এটো গড়গাঁওখন আছিল এখন ৰাজধানী ইয়াৰ কীৰ্তি আৰু ৰূপ সৌন্দৰ্য কৈ থাকিলত শেষ নহয় কটাৰীৰ ধাৰেহে আমি বস্তু কাটিব পাৰো কিন্তু গড়গাঁৱত তাৰ উলট ফালেও কাটিব পাৰে অৰ্থাৎ গড়গাঁৱত কৰিব নোৱাৰা একো কাম নাই ই এখন উলট পালট দেশ তাৰ পিছত গ নম্বৰটো নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাথোন হয় খাস কবিতাটিত থকা খাস শব্দ কি বুজাইছে ইয়াতে খাস শব্দ কি বুজাইছে চোৱা কবিতাটিত থকা খাস শব্দ নিৰ্মাণ কৰা বুজাইছে তাৰ পিছত ঘ নম্বৰটো চোৱা অহা যোৱা নাই তাত হে জনে জনে ভিন ভিন বেশ এই কথাভাগিৰ মাজেৰে কবিয়ে কি বুজাইছে মানে গড়গাঁৱত বহুতো মানুহ আহা যোৱা কৰি থাকে গড়গাঁওখন চাবলৈ
গড়গাঁৱৰ কীৰ্তি কাহিনী আৰু মনোৰম ৰূপ চাবলৈ বিভিন্ন ধৰণৰ মানুহৰ সমাগম হৈ থাকে মানুহ অহা যোৱাৰ অন্ত নপৰে বুলি কবিতাটিত কবিয়ে ক'ব বিচাৰিছে তাৰপিছত 6 নম্বৰটো কবিতাটো মূল কথানে গদ্যৰ অলৰেডি নম্বৰটো গদ্যৰ ওপৰত লিখিব দিছে মই কাহিনীটো কৈ দিলো নহয় হেতুৰ ওপৰতে তোমালোকে বনাই ধুনীয়াকৈ লিখি দিবা তাৰপিছত 7 নম্বৰৰ এটো কবিতাৰে লাইন বা খালি ঠাই দি দিছে এটা তথাপি মই লিখি দিছো ধৰিব নোৱাৰিলে কবিতাৰ পৰা মিলাই লিখি দিবা ওকে বিদেহীৰ চকুঠিৰ স্বদেশীৰ উখহিৰ দেও লগা মানুহৰ দে উজটিত বাগেদাত কুৰাহলত হৰেমাত অহা যোৱা নাই তাত শেষ জনজনে ভিন ভিন বেশ সকলোৰে আছে কাম নোহোৱাৰ নাই নাম কামপুৰহে সদায় পাই লাজ নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাথুন হয় সাজ ইচ্ছা যেনে স্বৰ্গ মহাৰাজ এটো খালি ঠাই কবিতাৰ ইম্পৰ্টেন্ট হয় পঢ়ি থবা তাৰপিছত 8 নম্বৰটো অন্তমিল থকা অন্তমিল মানে শিখৰ শব্দটোৰ শেষৰ ধ্বনিটোৰ মিল থকা শব্দ লিখিব দিছে তাৰপিছত দেশ বিদেশ মানে কবিতাটি থকা হয়তো কবিতাটি থকা বুলি নিলিখিব পাৰে যে অন্তমিল থকা 4টা 5টা এনেকুৱা শব্দ লিখিব দিব পাৰে দেশ বেশ উলট পালট থিৰ হিৰ শেষৰ আখৰবোৰৰ মিল আছে ঘাটে বাটে যাও নাও বা গাও হ'ব যাৰ লগত গাও বেছি মিলিব দাঁত মাঠ ওকে এটো হল 8 নম্বৰটো তাৰপিছত 9 নম্বৰটো চোৱা মিলুৱা দিছে মিলখিনি ভটিয়নি মানে কি নৈৰ ভাটি বা নামনিলৈ বৈ থকা বল পোৱা মানে শক্তি পোৱা এটো শক্তি পোৱা তাৰপিছত মাৰনাও মানে জোৰনাও এখনৰ দাঁতিত আন এখন বান্ধি লোৱা জোৰ নাও এখন মাৰনাও তাৰপিছত উলট পালট মানে কি তল ওপৰ হোৱা বা কৰা উলট পালট কৰা বিদেশী মানে কি বিদেশী হ'ব পৰদেশৰ যিটো নিজৰ দেশ নহয় তাক ক'ব বিদেশী হিৰ মানে মোৰ কুৰহাল মানে হুৰুস্তুল হয় এটো কুৰহালৰ মানে কুঠাৰ বুলি বা হেতুক নবুজাবা হেতু হল কুৰহাল মানে হুৰুস্তুল হোৱাটো জন্তু বহুলোকে একেলগে জন্তু হাইহুৰুলমি কৰে হেতুকে কয় হাইহুৰুলমি কৰে হেতুকে ক'ব কুৰহাল কৰা খাজ মানে কি নিৰ্মাণ কৰা প্ৰস্তুত কৰা তাৰপিছত দুধ মানে এলি হোৱা ওকে এটো কবিতাটো যেতে ভালকে বুজি পাই যাবা এইবোৰ শব্দ নিজে মিলাব পাৰিবা তাৰপিছত বিশেষ্য পদ কিছুমান দিছে বিশেষণলৈ নিব লাগিব বিশেষ্য মানে নাম যিকোনো ঠাই বা মানুহৰ নাম আৰু সেইবোৰ মানে ধুনীয়াকৈ সজোৱাটো কি কয় বিশেষণ বিদেশটো কি হ'ব বিদেশী স্বদেশী দেশ দেশী পৰদেশী সুখী কপাহী জাজ দীঘইকাৰ এটা দি দিবা তেতিয়া বিশেষণ পদ হৈ যাব বিশেষণলৈ হৈ যাব ওকে গতিকে এইখিনি দীঘইকাৰ বাদামী দোষী এইবোৰ এইকেইটাও লিখি দিনে এইখিনি তোমালোকে পাৰিবাই মোৰ বিশ্বাস আছে তাৰপিছত এইবোৰ সাজ দুটা সাজ এটো বেলেগ এটা সাজে নিৰ্মাণ কৰা বুজায় এটা সাজ মানে পোছাক ওকে এইখিনি জানুহাৰ ভিতৰতো কিছুমান ওৱৰ্ড দিছে এইবোৰৰ ভিতৰতো ওৱৰ্ড মিনিং আহি যাব পাৰে নহলে বাক্য ৰচনা কৰা আহিব পাৰে বাক্য ৰচনা ইয়াতো দিছে কিন্তু এইবোৰৰ ওপৰতো তোমালোকে নিজে বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবা এইকেইটা মই দি দিম বাকি এইখিনি দিয়াৰ পিছত আৰু তেনেকুৱা কোৱেশ্চন নাই আৰু এটা কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে বনাই দিম হেতু তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিবা আৰু ইয়াৰ ওপৰতো ওৱৰ্ড মিনিংবোৰ চাই থাকিবা যোনটো বাকচৰ ভিতৰত জানুহা কিছুমান দিয়ে নে সেইবোৰ পঢ়ি থবা দে সেইবোৰৰ ভিতৰৰ কোৱেশ্চন ভিতৰত আহি যাব পাৰে সোৱাম বাক্য ৰচনাটো এটো হ'ব বাৰ সপ্তাহৰ যোনটো বাৰ থাকে 7টা বাৰ থাকে হেতু বাৰ এটা বাৰ হেতু হ'ব সোমবাৰে আমি তেজপুৰলৈ যাম তাৰ পিছত ভিতৰত আকৌ মিনিংটো লিখি দিবা যে বাৰ এটা বাৰে কি বুজা আৰু এটা বাৰে কি বুজা তাৰ পিছত সেন্টেন্সটো লিখিবা বাৰ মানে এটা সংখ্যা যোনটো 12 এটো 12 বুলি পঢ়িবা এবছৰত 12 মাহ থাকে ওকে বা 12 মাহত এক বছৰ 12 মাহে এক বছৰ হয় এনেকৈ লিখিব পাৰা 12 মাহে এক বছৰ হয় পাৰ নদীৰ পাৰ এবাৰ বানপানীয়া কলং নদীৰ পাৰ খাহাই নহয় তো খহাই পেলালে এনেকৈ লিখিবা তাৰ পিছত পাৰ এটো হ'ব পাৰ বুলি পঢ়িব পাৰা চৰাই পাৰ চৰাই বহু দূৰণিলৈ উৰিব পাৰে তাৰ পিছত এটা টকা যোনটো টকা পইচা ৰিমাই টকা পইচাৰ অভাৱত পঢ়াশুনা কৰিব নোৱাৰিলে তাৰ পিছত এটা হল টকা পাহৰ এবিধ বাদ্য যোনটো বিহু নাম গাওতে বিহু নামত বিহু গাওতে ব্যৱহাৰ কৰে বিহু নাম গাওতে আমি টকা ব্যৱহাৰ কৰো হল এখিনি হল তাৰ পিছত এটা কোৱেশ্চন সোৱা শিৱসাগৰ জিলাৰ ৰজাদিনে কীৰ্তিচিহ্নৰ নাম ৰংঘৰ জয়সাগৰ পুখুৰী শিৱদৌল তলাতল ঘৰ নামডাঙৰ শিলৰ হাকো খাৰ ঘৰ ওকে এটো হল 14 নম্বৰ মই বনাই দিছো 14 নম্বৰ বুলি দিছো গতিকে এখিনি দি আজি ভিডিওটো ইয়াতে সামৰিছো নেক্সট ভিডিও তোমালোকৰ অসমীয়া গুটেকেটা লেসন কমপ্লিট হল মই প্লেলিষ্টটো গুটেকেটা লেসনৰ প্লেলিষ্টটো মই দি দিম এটো ভিডিওৰ ডেসক্ৰিপচন বক্সত পাই যাবা গতিকে বাকিবোৰ সাবজেক্ট ম্যাথছ আৰু সায়েন্সৰ মই এটো চেনেলতে দি দিম বাকি সোশ্যালটো মই মোৰ নতুন চেনেলত দিম গতিকে হেটো চেনেলটো সাবস্ক্ৰাইব কৰি থবা গতিকে ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ আজিলৈ আহিছো ধন্যবাদ